গৰম বন্ধ মানেই যে মামা ঘৰ। কত যে আমি সৰুতে গৈছিলোঁ, বন্ধ বুলি ক'লে মামা ঘৰ, জেঠাই ঘৰ। আৰু এয়া আমি টালি টোপোলা বান্ধি ওলালোঁ শিৱসাগৰ অভিমুখে। দেখিছেনে, চব বান্ধি লৈছোঁ টোপোলা। আৰু এয়া পালোগৈ আমি টিয়ক। ৰাস্তাৰ কি অৱস্থা, যাবই নোৱাৰি গাড়ী। আমি গৈ ভণ্টি ঘৰত লাঞ্চ কৰিলোঁ, কিন্তু কথা পাতোঁতে মেলোঁতে ভিডিঅ' কৰাই থাকি গ'ল। পিছত দিম বাৰু ভিডিঅ'। এতিয়া আমি মাজতে পালোঁ একদম ডাঙৰ এজাক বৰষুণ। আৰু এইদৰে ঘৰত সোমালোগৈ নেক্সট ডে মৰ্ণিং। ইমান গৰম, সূৰ্য দেৱতাই যে একদম খাওঁ খাওঁকৈ ওলাইছে। ওলাই মেলি ওচৰতে আমাৰ ঘৰৰ ওচৰত এখন সাপ্তাহিক বজাৰ বহে। কমেও 15-20 বছৰমান চাগে যোৱাই নাই নেকি, 15 বছৰমানে হ'ব বাৰু। ভাবিলোঁ এপাক এনেই মাৰি চাই আহোঁগৈচোন, ভালো লাগিব, ল'ৰাটোকো অলপমান দেখাই আনিম, সেই বুলি ক'লোঁ। চাৰিওফালে শাক পাচলি, আগৰ দৰে ধুনীয়াকৈ বজাৰখন বহি আছে। গৰমৰ কাৰণে মানুহবোৰ কম বাৰু, পিছবেলাহে আহে বোলে। এফালৰ পৰা চাই গ'লোঁ, শাক পাচলি, ফল মূল সকলো আছে। কিন্তু চব্জি বজাৰ দেউতাই যিহেতু কৰি নিলেই, সেইবাবে মই এনেই চাম বুলিহে এপাক ভাইটি এটাৰ সৈতে ওলাই আহিলোঁ। ইমান ধুনীয়া ধুনীয়াকৈ চানা, ভুজিয়া, সকলো বুট মগু চব ওলাই আছিলে। মই অকণমান ল'লোঁ, লৈ পেলাই ল'ৰাই দেখিলে নহয় তাৰ খেলা বস্তু, এতিয়া এয়াহে লাগে। তাৰ মনৰ পচন্দ কিবা কিবি আৰু সৰু সুৰা দুটা এটা ল'লে। লৈ পেলাই তাক ক'লোঁ, ব'লা আগলৈ যাওঁ, এইফালে মোৰ পঢ়া স্কুল আছে, তোমাক আজি দেখাম মই। এইদৰে মই এপাক কিনিলে, কিনি পেলাই আগলৈ আগবাঢ়ি গ'লোঁ। এইখন আমাৰ গৌৰীসাগৰৰ সাপ্তাহিক বজাৰ হয়, আৰু পুখুৰীৰ পাৰতে বহে এই বজাৰ ভাগ। ইফালে গৰম গৰম জেলেপি, গজা সকলো বিক্ৰী কৰি আছে। ইমান ৰ'দ যদিও বতাহটো যে ইমান ধুনীয়া ঠাণ্ডা, AC বতাহেও চাগে পাত্তাই নাপাব দেই। ইমান ধুনীয়া, মানে গা পূৰা শীত কৰি ৰাখে, মানে ইমান ধুনীয়া বতাহ। এইদৰে পুখুৰী পাৰলৈ মই আগবাঢ়ি গ'লোঁ। ইমান ভাল লাগিছে। 2009তেই মেট্ৰিক পাছ কৰি এখন স্কুলৰ পৰা ওলোৱা। এতিয়া মনত পৰি গৈছে সেই তাহানিৰ দিনৰ কিবা এটা যে চিনাকি গুণ আহি গৈছে নহয় মনলৈ, বিৰাট ভাল লাগিছে। ইফালে পুখুৰী পাৰৰ এই দৌল ভাগো সেৱা কৰিলোঁ, ল'ৰাক সকলো সেৱা কৰা। আগতে যে কিমান আমাৰ আবেগ অনুভূতি কিমান এটা জড়িত হৈ আছে ঠিক নাই। পানীৰ যে গুণটো কিবা এটা চিনাকি, পানীখিনিও যে মোক কিবা এটা চিনি পাইছে, তেনেকুৱাহে অনুভৱ হৈছে। দেখিছে নহয়, ইমান ভাল লাগিছে নহয়। এইদৰে ল'ৰাটোক অকণ ফুৰাবলৈ লৈ গ'লোঁ। দুখনমান ফটো উঠিলোঁ। ৰখিবলৈ মন আছিলে, কি ক'ব, উপায়টো নাই। যান্ত্ৰিকতা জীৱনৰ লগত আমি জড়িত মানুহ, সময়ৰ লগততো মিলাই ৰাখিব লাগিব, নহয় জানো? এইদৰে সেইয়া দূৰৰ পৰা দৌলটো ৰিণিকি ওলাই আছে। ল'ৰাক কৈ এইদৰে ওলাই আহিলোঁ। পাই গ'লোহি আমি পঢ়া স্কুলখন, গৌৰীসাগৰ বইজ হায়াৰ ছেকেণ্ডেৰী। অকণমান 1 মিনিটৰ বাবে ৰখি দুখনমান ফটো উঠালোঁ। সেই আগৰ দিনবিলাক যে লগৰ ল'ৰা ছোৱালীৰ লগত কিমান ধেমালি কৰিলোঁ। এইখন ফিল্ডতে কিমান খেল ধেমালি পাতিছিলে, খেলিছিলোঁ। আৰু যে এই দৌল ভাগতে পৰীক্ষাৰ আগে দিয়া আমি সকলোৱে মিলি এখন শৰাই। আজিকালি ল'ৰা ছোৱালী জানো এইবিলাক বুজি পাব? কেতিয়াও নাপায়। বিৰাট ভাল লাগিলে। উপায় নাই, সময়নো গতিশীল ন, সেইবাবে তাক ঘৰলৈ লেটেকু কেইটামানকে লৈ উভতিলোঁ। ইমান মিঠা আছিলে, এটা খাই চাব দিলে, খাই লৈ গ'লোঁ। যি গৰম, গৈ পাই অকণমান চৰবত খাই ল'লোঁ। খাই লৈ মাক কৈছোঁ আজি এয়া বোলো কৰি ল'ৰাক অকণমান দেখাই আনিলোঁ। ভাল লাগিলে, ইমান বছৰ মূৰত গৈ এটা চিনাকি পৰিৱেশ পালোঁ। এয়া আছিল আজি মোৰ মিনি ব্লগটো। বাই।